ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্নীক লৈ গ'ল বেংকৰ এজেণ্টে ঘৰুৱা গ্ৰাহকৰ EMI দিব পাৰিলেহে পত্নীক উভতাই দিয়া হ'ব বুলি বেংকে নটিচ দিলে পত্নীক বিচাৰি বেংকৰ মেনেজাৰক হাতে ভৰিয়ে ধৰিছে স্বামীয়ে তথাপি ধাৰ পৰিশোধ কৰিলেহে পত্নীক এৰি দিব বুলি মেনেজাৰে জনাই দিছে EMI দিব নোৱাৰালৈ বেংকতে বন্দী কৰি থৈছে ধৰুৱা লোকজনৰ পত্নীক এই লোকজনে বেংকৰ পৰা ধাৰ লোৱা সময়ত বন্ধকত ৰাখিছিল ঘৰৰ সম্পত্তি কিন্তু এপতকৈ সকলো বিস্তৃত আৰু খাং কৰিলে সেই বেংকে ঋণৰ ধন উলিয়াব নোৱাৰা হ'ল এজেণ্টে সকিয়নি দিয়াৰ পিছতো কেইবামাহে তেওঁ EMI দিব নোৱাৰিলে সেই এজেণ্টৰ সৈতে গৈ মেনেজাৰে ধাৰুৱা গ্ৰাহকজনৰ পত্নীক উঠাই দিলে বেংক কৰ্তৃপক্ষই পুলিচৰ সকিয়নিকো গুৰুত্ব দিয়া নাই ধন দিব নোৱাৰিলে মহিলাগৰাকীক কেতিয়াও ঘূৰাই নিদিয়ে বুলি বেংকে ঘোষণা কৰিছে পত্নীক বিচাৰি আৰক্ষীৰ কাষ চাপিলেও ধৰুৱা পুৰুষজনে সহায় পোৱা নাই পইচা ঘূৰাই নিদিয়ালৈ পত্নীক পণবন্দী কৰি ৰখা হ'ব বুলি তেওঁক বেংকে জনাই দিছে উত্তৰ প্ৰদেশৰ ঝান্সী জিলাৰ লোকজনে বেংকৰ পৰা লৈছিল 5 লাখ টকা সেই ঋণৰ বাবে তেওঁ মাটিও বন্ধকত ৰাখিছিল কিন্তু বেংকৰ অজ্ঞাতে লোকজনে বিক্ৰী কৰিলে ভূ সম্পত্তি সেইবাবে বেংকে তেওঁৰ পৰা ধন আদায় কৰিব পৰা নাই ফলত অতিষ্ঠ হৈ মেনেজাৰে পত্নীক কৰিলে অপহৰণ যোগী আদিত্যনাথৰ ৰাজ্যত বেংক মেনেজাৰে নিজৰ ঘৰত বন্দী কৰি থলে হিন্দু গ্ৰাহকৰ পত্নীক এতিয়ালৈ কিন্তু এই ঘটনাৰ বিষয়ে যোগী চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই জানিব পৰা মতে মহিলাগৰাকীক একো খাবলৈ নিদিয়াকৈ বেংক কৰ্তৃপক্ষই পণবন্দী কৰি ৰাখিছে কেৱল পানী খুৱাই তেওঁক জীয়াই ৰাখিছে মেনেজাৰে গিৰেকে ধাৰ মাৰিব পাৰিলেহে ঘৰলৈ যাব পাৰিব বুলি তেওঁক জনাই দিয়া হৈছে